Hi friends, welcome to Bright Education YouTube channel. তো আজি মই আৰম্ভণি কৰোঁ মেথছৰ এইটো চাই ল'ব ক্লাছ 10ৰ মেথছ দশম শ্ৰেণী পাঠ্যপুথি এইটো ৰিভিজন চেপ্টাৰখিনি ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1 এইটো তলত কেনেকৈ দি আছে এইটো মই বুজাই দি আছোঁ কেনেকৈ ধুনীয়াকৈ এইটো অলপ চাব ইয়াত কি দিলে ইয়াত এক্সামিনাৰে কি ক'লে তলত কোনটো অনুপাত একেটা সমানুপাত হ'ব সমানুপাত মানে কি হেতু আগত বুজিব লাগে সমানুপাত কাক বুলি ক'ব পাৰো আৰু অনুপাত মানেটো কি অনুপাত মানে ইছটো এনেকা 12:21 আৰু 32:56 এটোই হল অনুপাত যি কোনো এতিয়া আগত চাব মই সমানুপাত আৰু অনুপাতটো মই বুজাই দি আছো যেনেকা মই বজাৰত গলো আৰু 5 কিলোগ্ৰাম এটো দালি ললো আৰু এটা ললো মই চিনি ললো 10 কিলোগ্ৰাম এনেকা ললো এতিয়া কোনোবাই কয় যে ইয়াৰ অনুপাতটো কিমান হ'ব অলপ চাব ইয়াৰ অনুপাতটো কিমান হ'ব কেনেকা এটো বনাম এটো এই যে প্ৰথম নাম্বাৰখিনি হল 5 আৰু দ্বিতীয় নাম্বাৰটো হল 10 হেই দুটা তলৰ আৰু ওপৰত এনেকা এটোৱে হল ইছটো তাক এনেকাও লিখিব পাৰো আকৌ এনেকাও লিখিব পাৰো হেতু আৰু এটো ইকুৱেল মানে এটো আৰু এটো সমানে একো বেলেগ নহয় এটো চাব এই দুটা একে সমানে বেলেগ নহয় এতিয়া এটো কেনেকা উলাল এতিয়া অনুপাত কিমান হ'ব এটো মই এনে লিখিলো এতিয়া অনুপাত কিমান হ'ব আপোনালোকৰ নমতা যদি মনত আছে তেনেহলে এটো ধুনিয়াকে বুজি পাব 5 ৰ নমতা 5 1 গুণ 5 5 2 গুণ কিমান হ'ব 10 এতিয়া হল 1.2 এটোৱে হল ইহঁতৰ অনুপাত এই 5 কিলোগ্ৰাম দালি আৰু 10 কিলোগ্ৰাম চিনিৰ অনুপাতখিনি হল 1:2 এটোৱে 1:2 এতিয়া সমানুপাত কাক বুলি ক'ব পাৰো আপোনালোকে হেতু হল চিনি ললা দালি ললা হেতু চিনি ললা আৰু যদি বজাৰত আৰু এটা ললা চালি মানে রাইস আপোনালোকে রাইস কিমান ললা হেতু আপোনালোকে লৈছা 10 কিলোগ্ৰাম এনেকা ধৰিলো জাস্ট এক্সাম্পল দি আছো 10 কিলোগ্ৰাম ললা আকৌ এতিয়া আপোনালোকে লৈছা আৰু এটা বেলেগ রাইস ললা হেতু হল 20 কিলোগ্ৰাম হেতু ধৰি লোৱা 20 কিলোগ্ৰাম এতিয়া হি দুটাৰ অনুপাত কিমান হ'ব মই কলো না এনেকা লিখিব লাগে হেই প্ৰথম নাম্বাৰটো ওপৰতখিনি যাব দ্বিতীয়টো তলত আহিব এতিয়া 10 ৰ নম্বৰটা মনত আছে না আপোনালোকে 10 1 যে 10 10 2 যে 20 এতিয়া ইহঁতৰ অনুপাত কিমান ওলাল 1:2 এতিয়া চাব ইয়াত কিন্তু ইয়াত চাব মই প্ৰথমে 5 কিলোগ্ৰাম দালি লৈছিলো 10 কিলোগ্ৰাম চিনি লৈছিলো আকৌ যেতিয়া ৰাইসটো ললো 10 কিলোগ্ৰাম ললো আকৌ এটা বেলেগ ৰাইস ললো 20 কিলোগ্ৰাম এটো কিন্তু কিলোগ্ৰামৰ ভিতৰত বহুত ডিফাৰেন্ট এটো 5 কিলোগ্ৰাম এটো 10 কিলোগ্ৰাম এটো 10 এটো 20 মানে বহুত বেলেগ আৰু কিলোগ্ৰামৰ ভিতৰত 50% ডিফাৰেন্ট হয় না নহয় এতিয়া কিন্তু অনুপাতটো চাব অনুপাত ইহঁতৰ অনুপাত বিলাক কিমান ওলাল 1:2 হেই তলৰৰ বেলেগ ৰাইসৰ অনুপাত কিমান ওলাল 1:2 হেতুৱে হল সমানুপাত তাক সমানুপাত বুলি ক'ব পাৰো কাৰণ দুটাৰ অনুপাতটো সমান হল তাক সমানুপাত বুলি ক'ব পাৰো এতিয়া আপোনালোকে বুজি পাব যি কোশ্চেনটো এক্সামিনাৰে ইয়াত দি আছে যেনেকা ইয়াত ক'লে কি তলত কোনটো অনুপাত একেটা সমানুপাত হ'ব হেতু চাব একেটা সমানুপাত হ'ব ঠিক তেনেকা উলাম সমানুপাত মই সমাধান ইয়াত কৰি আছো যদি এক্সামত আহিব ইয়াৰ পৰা এক্সামত 8 মাৰ্কৰ আহে কিন্তু এটো বহুত মাৰ্ক 8 মাৰ্ক কম নহয় বহুত মাৰ্ক এতিয়া এই R1 ৰ মই এনে দি আছো R1 ৰ হেই প্ৰথমৰ কোশ্চেনৰ প্ৰথম নাম্বাৰখিনি যেনেকা দি আছে তলৰ কোনটো অনুপাত একেটা সমানুপাত হ'ব এটো মই উলাম মই আগত এটো কটাকটি কৰিম কোনটো সমানুপাত হ'ব অকলে উলাই যাব এটা কৈ মই সমাধান কৰিম এতিয়া সমাধান লিখি আছো 1 নম্বৰৰ এ নাম্বাৰখিনি এতিয়া এনেকা লিখিবা আপোনালোকে এক্সামত এনেকাই লিখিবা সমাধান লিখিবা প্ৰথম নাম্বাৰখিনি কি দি আছে হেতু দি আছে হেতু চাব 12:21 ইয়াক 12 কেনেকা লিখিবা মই অলপ আগত আপোনালোকে এটো চাইছা
ইয়াত কেনেকৈ লিখিবা ইয়াত 12 এনেকৈ দিবা 12 is to মানে তলৰ 21 সেইটো দি দিলা আকৌ এটা নাম্বাৰ দিছি না আপোনালোকৰ আকৌ এটা নাম্বাৰ আছে 32 আৰু 56 এটো চাব 32 আৰু 56 হয় নে নহয় এটো আকৌ দিবা তলত দিলে হল এটো তলত দিলে হল এটো তলত দি দিয়া 32 আৰু 56 এটো মনত কৰা আপোনালোক তিনৰ নমতা জানে নে নেজানে তিনৰ নমতা এই 12 টো কেনেকা আহিব 3 4 যা 3 4 যা 12 হয় না নহয় ইয়াত লিখিব না লাগে ইয়াত লিখা 3 4 যা মানে এটাই নমতা লবা এটাই নমতা দি ওপৰৰ খিনি আৰু তলৰ খিনি কটাকটি কৰিবা বেলেগ বেলেগ নমতা ললে নহব এটাই নমতা 3 ললে 3 4 ললে 4 5 ললে 5 এটাই নমতা লব লাগিব যেনেকা মই 3 ললো 3 4 যা কাৰণ মই জানো যে মই যদি 4 লও তেনে হলে এটো কটাকটি হ'ব কিন্তু 4 ৰ নম্বৰটাৰ ভিতৰত 21 নাহে আৰু এই 3 নম্বৰটা ললো 3 নম্বৰটা দি এটো কিমান যাব 3 4 যা 4 যা আকৌ 3 নম্বৰটা 21 কিমান টাইমত 7 যা 3 7 যা এটো কটাকটি কৰিলো এতিয়া হল 4/7 আকৌ এটো 32 টু 7 ৰ নম্বৰটা পৰা 32 কিমান টাইমত আহিব 7 4 যা আর 7 7 যা 56 হয় না নহয় 7 7 যা 56 এতিয়া এটো মই প্ৰথমৰ টু এ নম্বৰৰ খিনি সমাধান কৰিলো এতিয়া এক্সাম এটোৱে কিন্তু এনসার এটো চাব তলৰ কোনটো অনুপাত একেটা সমানুপাত এটো এ নম্বৰে এনসার খিনি হ'ব কাৰণ ইয়াত সমানুপাত উলাই গল না এটোও 4/7 এটোও 4/7 এটোৱে হল সমানুপাত তথাপি মই বি নম্বৰৰ খিনি সমাধান কৰিম এতিয়া বি নম্বৰৰ ডি আছে বি নম্বৰৰ কি দি আছে 18:30 আৰু 14:21 এনেকা দি আছে তাক এনেকা আকৌ সমাধান কৰিম 18/30 আৰু কিমান দি আছে 14/21 আপোনালোকে 6 ৰ নমতা জানে না 6 3 যা 18 6 10 যা 6 5 যা সরি 6 5 যা 13 6 5 যা 13 মানে 5/3 এটো আকৌ দুনিয়াকে লিখি দি আছো 3/5 সরি 3/5 আকৌ এটো কিমান টাইমত এটো হ'ব 7 7 2 যা আৰু 7 3 যা এতিয়া আপোনালোকে এটো মিলাই লওক হিয়তৰ অনুপাত খিনি হল 3/5 হিয়তৰ অনুপাত খিনি হল 2/3 এটো সমানুপাত নহয় মানে বি নাম্বাৰ নহব এটো এনেকা লিখি দিবা বি নাম্বাৰ সমানুপাতি নহব মানে নহয় আৰু এটো নহয় এটা সমানুপাত নহয় কিন্তু হেতু হল এ নাম্বাৰটো হল সমানুপাতি এটো হল সমানুপাতি কিন্তু বি নাম্বাৰ খিনি সমানুপাতি নহয় এতিয়া তথাপি মই সি নাম্বাৰ খিনিও উলাই দি আছো সি নাম্বাৰ কিমান দি আছে সি নাম্বাৰ দি আছে 22:33 22:33 আৰু 33:24 এনেকা দি আছে চাই লব আপোনালোকৰ লগত বুক বিলাক আছে এটো চাই লব এতিয়া ইয়াকো এনেকা লিখিম 22/33 এনেকা দি দিয়া আকৌ 33/24 ইকুৱেল দি দিয়া 11 নম্বৰটাৰ ভিতৰত 22 দুবাৰত আহিব 11 নম্বৰটাৰ ভিতৰত 33 তিনিবাৰত আহিব মই বাৰবাৰ কৈ আছো এটা নম্বৰটা লৈ দুটাকে কটাকটি কৰিব লাগিব ওপৰৰ নাম্বাৰখিনি তলৰ নাম্বাৰখিনি এটাই নাম্বাৰ দি কটাকটি কৰিবা এতিয়া এটো মই যদি চাও এটো চাব 33 and 24
3 নম্বৰটা দি কটাকটি কৰিলে এটো 11 3 1 जा 3 3 1 जा 3 3 নম্বৰটাৰ ভিতৰ 24 8 টাইমত আহিব এটো অলপ মিলাই লব তাত হল 2/3 এটো হল 11/8 এটো কেতিয়াও সমানুপাতিক নহয় এটো মই এনেকা তলত লিখি দিম সি নম্বৰ খিনি সমানুপাতি নহয় সমানুপাতি কাক বুলি ক'ব পাৰো ওপৰৰ নম্বৰ খিনি 2/3 উলালে তলৰ অনুপাত বিলাকো সেম মানে একে থাকিব লাগে তাকহে সমানুপাতি বুলি ক'ব পাৰো ইয়াত অলপ ধুনিয়াকে চাব এক্সামিনাৰে কলে সমানুপাতি উলাব লাগে সমানুপাতি কেৱল মাত্ৰ এটাহে নম্বৰ এ নম্বৰ খিনি বিও উলোৱা নাই সিও উলোৱা নাই তথাপি মই ডি বিলাকো বনাম মই নাজানো মই বনাম মই চাই আছো হ'ব না নহব আৰু হবও পাৰে কি ঠিক হবও পাৰে ডি নম্বৰ খিনি কি দি আছে ডি নম্বৰৰ ডি আছে ডি নম্বৰৰ নম্বৰ খিনি দি আছে 24:28 আৰু 20:25 নহয় জানো 20:25 এতিয়া ঠিক তেনেকৈ লিখিবা 24/28 আকৌ ইয়াত তলত লিখিবা 20/25 মই জানো এই যে 24:28 চাৰৰ নম্বৰটা যদি লোৱা চাৰৰ নম্বৰটাৰ ভিতৰত হেতু কিমান 6 টাইমত আৰু হেতু 7 টাইমত 4 6 जा 24 আকৌ 4 7 जा 28 7 जा এটু 5 ৰ নম্বৰটা লোৱা 5 4 जा 20 5 5 जा 25 এতিয়া অনুপাত বিলাক যদি চাও ওপৰৰ অনুপাত বিলাক হল 6/7 তলৰ অনুপাত বিলাক হল 4/7 এটু এনেকা ৰাউন্ড কৰিব নালাগে এনে মই দি আছো ৰাউন্ড কৰি আছো এনেকা লিখি খালি এনে ৰাউন্ড কৰিব নালাগে এতিয়া কিমান হল এটু 6/7 4/7 এতিয়া কেতিয়াও সমানুপাত নহব ইয়াক আকৌ লিখি দিম ডি নম্বৰ সমানুপাতি নহয় এনেকা লিখিব লাগিব সমানুপাতি নহয় এনেকা লিখিব লাগিব মানে এক নম্বৰৰ যিমানখিনি কোৱেশ্চন আছে এটু মই হেক কৰিলো এতিয়া 2 নম্বৰৰ কোৱেশ্চন খিনি বনাম তলত 2 নম্বৰ কোৱেশ্চনটো কি দি আছে তলত কোনটো সংখ্যা ক্ৰমে সমানুপাত হ'ব ইয়াত দি আছে ডাইৰেক্ট সমানুপাত হ'ব ইয়াত দি আছে ক্ৰমে সমানুপাত হ'ব এটু মই বনাই দি আছো তাৰ পিছতহে গম পাব কেনেকা হ'ব ক্ৰমে সমানুপাতটো ইয়াত মানে ইষ্টু দিয়া নাই তথাপি মোক মনত মানি লব লাগিব 2:6 আকৌ 6:8 এনেকা নম্বৰ আছে মই এটু বনাই আছো ইয়াত 2 নম্বৰৰ এনেকা দি আছে 2 নম্বৰৰ এ নম্বৰ কোৱেশ্চন বিলাক চাই লব এ নম্বৰ 2,6,6,8 এনেকা তে এতিয়া মই সমাধান কৰিম এনেকা লিখি লবা সমাধান এতিয়া সমাধান কৰিম মই আগতে কলো ইয়াত কিন্তু ইষ্টু দিয়া নাই তথাপি আপোনালোকে মানি লবা 2:6 তেনেকা 2:6 থাকিলে কেনেকা লিখিবা 2/6 এনেকা লিখিব লাগিব 2/6 ইকুৱেল দি দিয়া আকৌ ইয়াত 6,8 দি আছে তথাপি মানি লবা যে 6:8 6:8 মানে 6/8 এনেকা এতিয়া এটু কটাকাটি কৰা এটাই নম্বৰটা লোৱা 2 ৰ নম্বৰটা দি 2 1 जा 2 2 3 जा 6 হয় না নহয় ইয়াক এটাই নম্বৰটা লোৱা 2 নম্বৰটা লিয়া 2 3 जा 6 and 2 4 जा 8 ইয়াত কিমান উলাল 1/3 ইয়াত কিমান উলাল 3/4 হেতু ক্ৰমে ক্ৰম ইয়াত মানে এটু সমানুপাত হ'ব না নহব এটুটো নহয় আৰু 1/3 আৰু 3/4 কেতিয়া সমানুপাত নহয় তেনেহলে ইয়াত লিখি দবা আপোনালোকে এনেকা লিখিলে হল এ নম্বৰ খিনি ক্ৰমে সমানুপাত নহয় যেনেকা কোৱেশ্চন কলে তেনেকা মই লিখি আছো সমানুপাত নহয় হেতু হৈ গল ইয়াৰ এনসাৰ খিনি হৈ গল এ নম্বৰ খিনি মই সমাধান কৰিলো আকৌ বি নম্বৰটো সমাধান কৰি আছো এটু চাব বি নম্বৰ ইয়াত কি দি আছে বি নম্বৰ দি আছে 10 20 30 60 হয় না নহয় এনেকা দি আছে নম্বৰ বিলাক চাই লব আপোনালোকৰ লগত বুক বিলাক আছে কিতাপখিনি চাই লওক এতিয়া
এইটো মই আগতে ক'লো মনত মানি লোৱা ইয়াত ইছটো তেনেহ'লে 10/20 আকৌ কিমান ইয়াত আছে আৰু এটা নাম্বাৰ 13/60 এতিয়া 10 আৰু 20 10ৰ নম্বৰটা দি ইয়াত কটাকটি কৰিলে 10 1 যা 10 10 এগুণ 10 আৰু 10ৰ নম্বৰটা দি এইটো দুবাৰহে যাব এতিয়া আকৌ 10ৰ নম্বৰটা দি তিনিবাৰ যাব 10ৰ নম্বৰটা দি 6 টাইম হয় না নহয় এটো গল কিন্তু এটো অলপ চাব ইয়াত যে উলালে 3/6 হেতু আকৌ এবাৰ যাব হয় না নহয় 3 নম্বৰটা দি কটাকটি কৰিব না যিমান লাষ্ট লৈকে কিন্তু যিমান লাষ্ট লৈকে হেক লৈকে যিমান বাৰ যাব আপোনালোকে হেক লৈকে লৈ যোৱা ইয়াত মানে আকৌ যাব এটো চাইলব 3 নম্বৰটা দি 3 1 যা 3 and 3 2 যা 6 হয় না নহয় মানে যিমান বাৰ যাব এতিয়া আৰু যাব নোৱাৰে 1 ৰ নম্বৰটা দি যাব এটো দিলে আৰু নদিলে একে হেতু একো নহয় এতিয়া চাই লব ইয়াত কিমান উলাল 1/2 ইয়াতো কিমান উলাল 1/2 এতিয়া হেতু সমানুপাত হ'ব না নহব হেতু হ'ব মই আগতে কৈ দিছো নাম্বাৰ বিলাক যদি একে উলাই ইছটো অনুপাতটো তেনেহলে হেতু সমানুপাত এটো লিখি দিৱা ক্ৰমে সমানুপাত হ'ব আৰু এটো বি নাম্বাৰ হেতু লিখি দিৱা এনেকা লিখিলে হল লিখি দিয়া ক্ৰম সমানুপাত এটো হেক হল বি নাম্বাৰ খিনিও হেক হল এতিয়া সি নাম্বাৰ খিনি আৰু সি নাম্বাৰ খিনি মই বনাই দি আছো কিন্তু ডি নাম্বাৰ খিনি আপোনালোকৰ হোমৱৰ্ক এটো ঘৰত কৰিবা ডি নাম্বাৰটো কিবা অসুবিধা হলে কমেন্ট কৰি জনালে হল মই এটো বনাই দিম আকৌ হেতু এনেকা দি আছে না p, pq p স্কয়াৰ q, q স্কয়াৰ এনেকা দি আছে একো চিন্তা কৰিবই নালাগে এটো এনেকাই সমাধান আকৌ দি আছো মই সমাধান দি আছো এটো চাব এতিয়া এটো মই আগতে কলো মনত মানি লোৱা ইছটো তেনেকা কেনেকা লিখিম p/pq এটো এটা নাম্বাৰ ওপৰত যাব এটা নাম্বাৰ তলত আহিব আকৌ ইয়াত তেনেকা ইকুৱেল দি দিলো ইয়াত চাইলক এটো ওপৰত যাব p স্কয়াৰ q/q স্কয়াৰ এটো কটাকটি কৰা এই p দি p গল এতিয়া তল ওপৰত একো নাই মানে 1 ওপৰত একো নাই মানে 1/q এটো চাব 1/q এতিয়া q স্কয়াৰ আৰু p স্কয়াৰ এটো চাব ইয়াত কিন্তু দুটা q আছে স্কয়াৰ মানে দুটা আছে ইয়াত এটা আছে এটা দি এটা কটাকটি কৰিলে ইয়াত এটা ৰৈ গল ওপৰত থাকিব এটো আৰু ইহতৰ তলত নাই তেনেহলে এটো এনেকা ৰৈ যাব p স্কয়াৰে ৰৈ যাব ইয়াত অলপ চাব এটো এটা q আছে তলত দুটা q আছে এই এটা দি এটা গল আকৌ ইয়াত এটা ৰৈ গল মানে q তেনেহলে হেতু অলপ মিলাই লব 1/q and p square by q এটো সমানুপাতি নহয় এটো আৰু এনে লিখি দিলে হল এটো লিখি দিয়া ঠিক তেনেকা যেনেকা আগত লিখিলো যে ক্ৰমে সমানুপাত নহয় আৰু এটা নাম্বাৰ খিনি ৰৈ গল ডি নাম্বাৰটো আপোনালোকৰ হোমৱৰ্ক এটো ঘৰত বনোৱা তেনেহলে শিকিবা অকলে কৰিলেহে শিকিবা এটো অকলে কৰা তাৰ পিছত 3 নাম্বাৰ আৰু 4 নাম্বাৰ আৰু 5 নাম্বাৰ এটো মই এটা ভিডিওত বনাই দি আছো কাৰণ আৰু তিনিটাহে নাম্বাৰ আছে 3 4 আৰু 5 এটো আৰু এটা ভিডিওত হেক কৰি দিম